Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ যোনখিনি ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছৰ ৰিলেটেড MCQs আছে তাৰে কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা মই কেইটামান কুৱেশ্যনছ দেখাই দিছো। এটো এতিয়া যোনটো কুৱেশ্যনছ মই আৰম্ভ কৰিব ওলাইছো কুৱেশ্যন নম্বৰ 91 হেতু APSC যোনটো মটৰ ভেহিকল ইন্সপেক্টৰ MVI পৰীক্ষাত আহিছিলে এই কুৱেশ্যনটো। So আপোনালোকে এনেকৈ কিছুমান কুৱেশ্যনছ আপোনালোকে পাই যাব কমন। সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি কেইটামান কুৱেশ্যনছ ডিছকাছ কৰিম। এৰাউণ্ড 10টা 12টামান কুৱেশ্যনছ আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। সো ফাৰ্ষ্ট কুৱেশ্যনটো আণ্ডাৰ ছেকশ্যন 173 অফ দি মটৰ ভেহিকল এক্ট এ পাৰ্চন এগ্ৰিভ বাই এন এৱাৰ্ড অফ দি ট্ৰিব্যুনেল কেন প্ৰিফাৰ এন এপিল টু। সো আণ্ডাৰ ছেকশ্যন 173 অফ দি মটৰ ভেহিকল এক্ট পাৰ্চন এজনে এগ্ৰিভ পাৰ্চন এজনে ট্ৰিব্যুনেলত এৱাৰ্ড প্ৰিফাৰ কৰিবৰ কাৰণে কোনটো কোৰ্টত এপিল কৰিব পাৰে? এনসাৰটো হ'ব অপশ্যন বি দি হাই কোৰ্ট। ঠিক আছে, আণ্ডাৰ ছেকশ্যন 173 অফ দি মটৰ ভেহিকল এক্ট এ পাৰ্চন এগ্ৰিভ বাই এন এৱাৰ্ড অফ দি ট্ৰিব্যুনেলৰ এৱাৰ্ডে যোনজন পাৰ্চনক এগ্ৰিভ কৰিছে তেওঁ হাই কোৰ্টত এপিল কৰিব পাৰে। ঠিক আছে, অপশ্যন বি উইল বি দি কাৰেক্ট এনসাৰ। নেক্সটটো হোৱাট ইজ দ্য মিনিং অফ দিছ ট্ৰেফিক চিম্বল? এই ট্ৰেফিক চিম্বলটোৰ মিনিং কি আপোনালোকে স্ক্ৰীণত দেখিছে ট্ৰেফিক ছিগনেলটো। চ' ইয়াতে এনচাৰটো হ'ব ৰাউণ্ড ৱে। ঠিক আছে, ৰাউণ্ড ৱেত থাকিলে মানে আপোনালোকে ৰাস্তাত এনেকুৱা ধৰণৰ এখন এটা চিম্বল দেখা পোৱা যাব। আপোনালোকৰ এটা পোষ্টত বা হেৰিত তেনেকৈ চিম্বল থাকে দেখিছে। নগাঁও বাইপাছৰ ওচৰতো যোনটো ৰাউণ্ড ৱে আছে তাতো এনেকুৱা আছে, বা আপোনালোকৰ টাউনৰ ভিতৰতো যোনবিলাক ৰাউণ্ড ৱে থাকে এনেকুৱা ধৰণৰ চিম্বল এটা থাকে। হোৱাট ইজ দ্য মিনিং অফ দিছ ট্ৰেফিক চিম্বল? চ' এনচাৰটো হ'ব ৰাউণ্ড ৱে। অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। নেক্সটটো হোৱাট ডাজ দিছ ট্ৰেফিক ছিগনেল মিন? এই ট্ৰেফিক ছিগনেলটোৱে কি মিন কৰে? আপোনালোকে কি বুলি কয় স্ক্ৰীণত যিহেতু চিম্বল দেখিছে, চ' মই এক্সট্ৰাকৈ এক্সপ্লেইন নকৰোঁ। চ' এই চিম্বলটোৱে আপোনালোকৰ দিয়া অপশ্যন ডি ষ্টে অন দি ৰাইট। ঠিক আছে, ষ্টে অন দি ৰাইট বুলি ক'লে মানে এই চিম্বলটোৱে চিম্বলাইজ কৰে ষ্টে অন দি ৰাইট। হোৱাট ডাজ দিছ ট্ৰেফিক ছিগনেল মিন? চ' এনচাৰটো হ'ব অপশ্যন ডি ষ্টে অন দি ৰাইট। ঠিক আছে, এই চিম্বলটো এইটো কৰে। চ' এনেকুৱা ধৰণৰ চিম্বল ৰিলেটেড কুৱেশ্যনছ বহুত আহিব পাৰে। চ' আপোনালোকে সেইখিনি বস্তু ভালকৈ চাব লাগিব। এতিয়া এইখন কি বুলি কয় এনফোৰ্সমেণ্ট ইন্সপেক্টৰ পেপাৰৰ পৰা আহিছে। কুৱেশ্যন নম্বৰ 42 দ্য ভেলিডিটি অফ লাৰ্ণাৰ্ছ লাইচেন্স ইন ইণ্ডিয়া ইজ ফৰ। চ' এখন লাৰ্ণাৰ লাইচেন্সৰ ভেলিডিটি কিমান থাকে ভাৰতবৰ্ষত? চ' এনচাৰটো হ'ব অপশ্যন ডি 6 months। ঠিক আছে, 6 মাহলৈকে লাৰ্ণাৰ্ছ লাইচেন্সৰ ভেলিডিটি থাকে ভাৰতবৰ্ষত। তাৰপিছত 6 মাহৰ পিছত আপোনালোকে 6 মাহৰ ভিতৰতে লাৰ্ণাৰ লাইচেন্স কি বুলি কয় এক্সপায়াৰী হোৱাৰ আগতে আপোনালোকে ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰিব লাগে। ড্ৰাইভিং লাইচেন্সৰ টেষ্ট দিবলগীয়া হয়। নেক্সটটো হাউ কেন উই ডিষ্টিংগুইছ আ ট্ৰেন্সপৰ্ট ভেহিকল? ঠিক আছে, আমি কেনেকৈ ট্ৰেন্সপৰ্ট ভেহিকল এখন ডিষ্টিংগুইছ কৰিব পাৰোঁ? অপশ্যনটো হ'ব অপশ্যন এ বাই দি নাম্বাৰ প্লেট অফ দি ভেহিকল। ঠিক আছে, ভেহিকলখনৰ নাম্বাৰ প্লেটৰ থ্ৰুৱেদি আমি ট্ৰেন্সপৰ্ট ভেহিকল এখন ডিষ্টিংগুইছ কৰিব পাৰোঁ। চ' তাতে ভেহিকলৰ নাম্বাৰ প্লেটত যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে সেইখিনি মতে তেনেকৈ হয়। কুৱেশ্যন নম্বৰ 44 দি ৰোড ছেফটি উইক ইজ অৰ্গেনাইজ এভৰি ইয়েৰ ইন দি মান্থ অফ। চ' ভাৰতবৰ্ষত আমাৰ ইণ্ডিয়াত প্ৰত্যেকখন ৰাজ্যতে প্ৰত্যেকখন ষ্টেটতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচৰ পৰা ৰোড ছেফটি উইক অৰ্গেনাইজ কৰা হয় প্ৰত্যেক মাহে। প্ৰত্যেক বছৰে কোনটো মাহত ৰোড ছেফটি উইক অৰ্গেনাইজ কৰা হয়? এনচাৰটো হ'ব অপশ্যন এ জানুৱাৰী। ঠিক আছে, জানুৱাৰী প্ৰত্যেক বছৰৰ জানুৱাৰী মাহত আপোনালোকৰ জানুৱাৰী 11 তাৰিখৰ পৰা জানুৱাৰী 17 তাৰিখ 11th of January to 17th of January আপোনালোকৰ ৰোড ছেফটি উইক অৰ্গেনাইজ কৰা হয় এভৰি ইয়েৰ ইন দি মান্থ অফ জানুৱাৰী 11 to 17। ঠিক আছে, জানুৱাৰী 11 পৰা 17 তাৰিখলৈকে এইটো বস্তু মনত ৰাখিব। নেক্সটটো দ্য মিনিমাম এজ ফৰ এটেণ্ডিং এ ড্ৰাইভিং লাইচেন্স ইন ইণ্ডিয়া ফৰ গিয়াৰ্ড ভেহিকল ইজ। চ' মিনিমাম এজ ড্ৰাইভিং লাইচেন্স পাবৰ কাৰণে ভাৰতবৰ্ষত গিয়াৰ্ড ভেহিকল, ঠিক আছে ইয়াতে গিয়াৰ্ড ভেহিকল কথা কৈছোঁ, গিয়াৰ থকা ভেহিকলসমূহৰ ড্ৰাইভিং লাইচেন্স পাবৰ কাৰণে মিনিমাম এজ কিমান হ'ব লাগে আমাৰ ইণ্ডিয়াত? চ' এনচাৰটো হ'ব অপশ্যন বি 18 years। ঠিক আছে, মিনিমাম 18 বছৰ হ'ব লাগে। এইটো ভোটিং এজো হয়। নেক্সটটো লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া, সেইটো ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিকৰ ফালৰ পৰা ইম্পৰ্টেণ্ট নহয়, কিন্তু নেশ্যনেল হাইৱে 44 হয় এনচাৰটো একচুৱেলি। নেক্সটটো দি ইণ্ডিয়ান মটৰ ভেহিকল এক্ট ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ ইন দি ইয়েৰ। চ' ইণ্ডিয়ান মটৰ ভেহিকল এক্ট প্ৰথমবাৰৰ বাবে কেতিয়া ইণ্ট্ৰডিউচ কৰা হৈছিলে? এনচাৰটো হ'ব অপশ্যন এ 1914। 1914 চনত ইণ্ডিয়ান মটৰ ভেহিকল এক্ট ফাৰ্ষ্ট টাইমৰ কাৰণে ইণ্ট্ৰডিউচ কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 48 হু ইণ্ট্ৰডিউচ ফাষ্টেগ ইন ইণ্ডিয়া? চ' ভাৰতবৰ্ষত ফাষ্টেগ কোনে প্ৰথম ইণ্ট্ৰডিউচ কৰিছিলে? কোনটো অৰ্গেনাইজেশ্যনে বা কোনটো ইনষ্টিটিউটে? ঠিক আছে, চ' ফাষ্টেগ মানে আপোনালোকে জানে ফাষ্টেগ দৰকাৰ পৰে যেতিয়া টোল গেটছবিলাকত দৰকাৰ পৰে। চ' ফাষ্টেগ কোনে ইণ্ট্ৰডিউচ কৰিছিলে? এনচাৰটো হ'ব অপশ্যন ডি NHAI নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। ঠিক আছে, NHAI ফুল ফৰ্মটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। কেতিয়াবা NHAI ফুল ফৰ্মটো আহি যাব পাৰে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া।
কুৱেশ্যন নম্বৰ 49 লংগেষ্ট হাইৱে ইন আছামিজ চ' এইটো আগতে নেশ্যনেল হাইৱে 37 আছিলে এতিয়া নেশ্যনেল হাইৱে 715 হ'ল চাগে নামটো আপোনালোকে কাজিৰঙাৰ ওচৰত দেখুৱাই থাকে ফৰ্মাৰলি নেশ্যনেল হাইৱে 37 নিউ নেম নেশ্যনেল হাইৱে 715 তেনেকৈ দিয়াই থাকে নেক্সটটো আহি গ'ল কুৱেশ্যন নম্বৰ 52 এইটো ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰিলেটেডৰ পৰা মানে হেৰি নহয় এইটো গল্ডেন কোৱাড্ৰিলেটাৰেল হয় এনে এনচাৰটো কিন্তু ইয়াৰ ফালৰ পৰা ইম্পৰ্টেণ্ট নহয় এতিয়া কুৱেশ্যন নম্বৰ 51লৈ আহিছোঁ দ্য এল্টাৰনেটিভ ব্লেক এণ্ড হোৱাইট লাইন্স পেইণ্টেড এক্ৰছ ৰোডছ আৰ কল এল্টাৰনেটিভ ব্লেক এণ্ড হোৱাইট লাইন্স যোনবিলাক ৰোডছত পেইণ্টেড কৰা থাকে চ' সেইখিনি কি বুলি কোৱা হয় এনচাৰটো হ'ব জেব্ৰা ক্ৰছিং ঠিক আছে চ' আপোনালোকে কিছুমান তিনিআলি বা চাৰিআলিবিলাকত দেখে চাৰিআলিবিলাকত জেনেৰেলি থাকে জেব্ৰা ক্ৰছিং চ' আপোনালোকে চাৰিআলিবিলাকত যেতিয়া কি বুলি কয় ট্ৰেফিক পইণ্টৰ আগে আগে ধৰক জেব্ৰা ক্ৰছিং এটা থাকে জেব্ৰা ক্ৰছিঙৰ আগতেই ট্ৰেফিক ছিগনেলৰ ৰেড লাইট জ্বলিলে মানে গাড়ীবিলাক ৰখাব লাগে আৰু সেই জেব্ৰা ক্ৰছিঙেদি মানুহবিলাক পেডিষ্ট্ৰিয়ানবিলাক যিবিলাকে ৱাকিং কৰি পেলাই যায় ৱাক কৰা যোনখিনি মানুহ থাকে চ' সেইখিনি তেওঁলোকে চিটিজনবিলাকে ৱাক কৰি যায় সেই জেব্ৰা ক্ৰছিঙত ব্লেক এণ্ড হোৱাইট লাইন্স থাকে পেইণ্টেড কৰা থাকে ৰোডবিলাকত চ' সেইটোক জেব্ৰা ক্ৰছিং বুলি কোৱা হয় অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ নেক্সট হোৱাট ইজ দি ফাষ্টেগ কালাৰ কোড ফৰ লাইট ভেহিকল লাইট কমাৰ্চিয়েল ভেহিকল 2XL মিনি বাছ চ' ফাষ্টেগৰ কালাৰ কোড কি হয় লাইট কমাৰ্চিয়েল ভেহিকলবিলাক বা 2XL মিনি বাছ লাইট কমাৰ্চিয়েল ভেহিকল 2XL বা মিনি বাছবিলাকৰ ক্ষেত্ৰত চ' এনচাৰটো অপশ্যন এ অৰেঞ্জ ঠিক আছে অৰেঞ্জ কালাৰৰ ফাষ্টেগ কালাৰ কোড দিয়া থাকে প্ৰত্যেকখন ভেহিকলৰ ফাষ্টেগৰ কালাৰ কোড বেলেগ বেলেগ চ' এইখিনি বস্তু আপোনালোকে চাব লাগিব নেক্সট হাউ মেনি কজেনেৰী ট্ৰেফিক চাইন্স হেভ বিন এডেড বাই দি ৰোডৱেজ এণ্ড ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ইন ইণ্ডিয়া চ' কিমানটা কজেনেৰী ট্ৰেফিক চাইন্স ৰোডৱেজ আৰু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়াই এড কৰিছে অল টোটেল চ' এনচাৰটো হ'ব অপশ্যন ডি 40 ঠিক আছে টোটেল 40টা ট্ৰেফিক চাইন্স এড কৰিছে ৰোডৱেজ এণ্ড ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে ভাৰতবৰ্ষৰ ঠিক আছে চ' অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 53 চ' এইখিনিয়ে আছিলে around 1 2 3 4 5 6 7 8 9 10 and around 12টা কুৱেশ্যনছ আজি ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনছ আনিব চেষ্টা কৰিম চ' এইবিলাকৰ পৰা আপোনালোকৰ 4-5টা কুৱেশ্যনছ কমন আহিলেও যথেষ্ট ভাল হ'ব চ' সেইটো কাৰণে মই তেনেকৈ ধৰণৰ ডিছকাছ কৰিম এইটো পাৰ্ট 1 ভিডিঅ' আছিলে ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ ওপৰত নেক্সট ভিডিঅ' আপোনালোকে পাই থাকিব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লেলিষ্ট আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টটো আপোনালোকে ছেভ কৰি থ'ব তাতে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু লগতে আপোনালোকে যদি কিছুমান অন্য কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে কোৰ্চেছবিলাক ল'ব পাৰে মোৰ পৰা আৰু লগতে আপোনালোকে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ উঠিছিলে তেতিয়া আগতে লোৱা মেটেৰিয়েলছখিনি বাদ দি পেলাই এডিশ্যনেল মেটেৰিয়েলছ যোনখিনি লাগে সেইখিনি আপোনালোকে মোৰ পৰা ল'লেই হ'ল চ' APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেডটোৰ যোনটো ৰিটেন এক্সাম আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত ইয়াতে প্ৰথমতে ষ্টেন'গ্ৰাফিৰ টেষ্ট হ'ব সেইটোৰ কাৰণে কোৰ্চ কোনো এভেইলেবল নাই সেইটো আপোনালোকে নিজে দিব লাগিব আৰু তাৰপিছত যোনটো ৰিটেন এক্সাম তাৰ কাৰণে গ্ৰেডটোৰ আছাম ছেক্ৰেটেৰিয়েটৰ পোষ্ট হয় APSC কণ্ডাক্ট কৰিব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত GS আৰু ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ সেইখিনি ইনক্লুডেড আছে দুই এটা টপিক চাগে ইনক্লুডেড নাই কিন্তু যেতিয়া আপডেটেড হ'ব সেইখিনি বস্তু ইনক্লুড কৰি দিম APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400 ৰুপিছত এভেইলেবল আছে আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে সেইটো ফ্ৰীলি এক্সটাৰ্নেল লিংক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 যিহেতু গ্ৰেড 3 হৈ গ'ল এতিয়া গ্ৰেড 4 আহি আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ এতিয়ালৈকে একো আপডেট পোৱা নাই কিন্তু তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচৰ যিহেতু আজিৰ পৰা ৰানিং আৰম্ভ হৈছে চ' আছাম পুলিচ SI কনিষ্টবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচৰ পৰীক্ষা হ'বলৈ গৈ আছে 20 অক্টোবৰত 28 অক্টোবৰ 2024 তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে এতিয়া বৰ্তমান কোৰ্চবিলাকত জানুৱাৰী 2023 পৰা একেবাৰে ছেপ্টেম্বৰ 2024 লৈকে পাই যাব অক্টোবৰ মাহটো কমপ্লিট হোৱাৰ পিছত নৱেম্বৰত অক্টোবৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে পাই যাব প্ৰত্যেক মাহৰ বিগিনিঙতে হোৱাটছএপত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি প্ৰিভিয়াছ মান্থৰ পাই যাব ইয়াতে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মত পাই যাব চ' এই হোৱাটছএপ নম্বৰটো হ'ল 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আপোনালোকক বাৰে বাৰে কোৱাৰ পিছতো বহুতে ফোন কৰি থাকে কিন্তু কথাটো হ'ল যে হোৱাটছএপত যোনটো চিম কাৰ্ড এই নাম্বাৰটো আছে সেই চিম কাৰ্ডটো হোৱাটছএপত আপোনালোকৰ কি বুলি কয় ৰেজিষ্টাৰ্ড আছে কিন্তু চিম কাৰ্ডখন বৰ্তমান মোৰ লগত নাই চ' সেইটো কাৰণে এইটোত কল কৰিলেও আপোনালোকে মোক নাপায় চ' কল কৰি লাভ নাই বাৰে পাতি কল কৰি থাকিলেও লাভ নাই কিবা যদি কথা থাকে আপোনালোকে ডাইৰেক্ট হোৱাটছএপতে সোধক আৰু লগতে মই অফিচিয়েল আৱাৰ্ছত অফিচত ব্যস্ত থাকোঁ ইয়াতে যোনটো
অৰ্গেনাইজেশ্যনেল কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে ইয়াতে মই কোনো পাৰ্চনেল ফোন পিক কৰিব নোৱাৰোঁ চ' আপোনালোকৰ যদি কিবা ডাউট থাকে হোৱাটছএপত মেছেজ কৰি জনাব নহয় বা কাৰোবাৰ যদি কিবা আৰু এডিশ্যনেল কিবা যদি সুধিবলগীয়া থাকে তেনেহ'লে ভইচ মেছেজো পঠাব পাৰে মই নিশ্চয় টাইম পালে আপোনালোকক ৰিপ্লাই দিম জেনেৰেলি মই ৰিপ্লাই দিওঁৱেই আৰু কোৰ্চবিলাক কিনাৰ ক্ষেত্ৰতো আপোনালোকে ইমিডিয়েট পে'মেণ্ট কৰাৰ পিছতে পাই যায় মই মেছেজ কৰাত একো প্ৰব্লেম নাথাকে খালি কল পিক কৰাত ইয়াত ৰেষ্ট্ৰিকশ্যন আছে ইয়াতে যোনটো অৰ্গেনাইজেশ্যনেল মানে যোনটো এটমস্ফিয়াৰ আছে ইয়াতে সেইখিনি বস্তু এলাউ নকৰে ঠিক আছে চ' এইখিনি বস্তু আপোনালোকে অলপ ধ্যান ৰাখিব আৰু এইখিনি ৰিকুৱেষ্ট থাকিলে বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত এই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে তাতে গৈ পেলাই এবাৰ চাই ল'ব পাৰিব লগতে হোৱাটছএপ নাম্বাৰটো তাতে পাই যাব আৰু বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম